Hello everyone, welcome to Study Insight. এইটো ভিডিঅ'ত আমি আসাম কাৰেণ্ট এফেয়াৰ্স ফৰ দ্য মান্থ অফ ডিসেম্বৰ 2021 আলোচনা কৰিম। তো 2021 ডিসেম্বৰ মাহটোত আচলতে যিখিনি ইম্পৰ্টেণ্ট ঘটনা এক্সাম ওৰিয়েণ্টেড হয় তো সেইখিনি আমি এমচিকিউ আকৃতিত আৰু য'ত এক্সপ্লেনেশ্যনৰ দৰকাৰ আছে ত'ত আমি এক্সপ্লেনেশ্যন সহকাৰে এই ভিডিঅ'টিত আলোচনা কৰিম। তো আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পাব। তো ইয়াৰ উপৰি জনাই থওঁ যে আসাম কাৰেণ্ট এফেয়াৰ্সৰ কম্পাইল যিখন ইবুক হয় তো সেইখন আমি অলৰেডি ৰিলিজ কৰিছোঁ। তো আপোনালোকে ডেছক্ৰিপশ্যনত চেক কৰিব পাৰে। তো বেসিক্যালি ইয়াত জানুৱাৰী 2020 পৰা ডিসেম্বৰ 2021 লৈকে কমপ্লিট 2 ইয়াৰ্স কাৰেণ্ট এফেয়াৰ্স যিখিনি ইম্পৰ্টেণ্ট ঘটনা অলৰেডি আমি ভিডিঅ' ডিছকাশ্যন কৰিছোঁ। ইয়াৰ উপৰি যিখিনি এডিশ্যনেল কুৱেশ্যনছ বা এডিশ্যনেল ইনফৰমেশ্যন এই ইবুকখনত উপলব্ধ আছে। তো কমপ্লিট 2 বছৰৰ কুৱেশ্যনছ 500+ কুৱেশ্যনছ উইথ নেচেচাৰী এক্সপ্লেনেশ্যন আপোনালোকে চেক কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। ইয়াৰ উপৰি আমাৰ ইবুকছবোৰ আপোনালোকে চেক কৰিব পাৰে আসাম জিঅ'গ্ৰাফী, আসাম গভৰ্ণমেণ্ট স্কিমছ আৰু আসাম হিষ্ট্ৰী যিখন ৰিচেণ্টলি পাব্লিছ কৰা হৈছিলে। গোটেইকেইখন ডেছক্ৰিপশ্যনত লিংক আছে, আপোনালোকে এবাৰ চেক কৰি চাব পাৰে। তো আপোনালোকে আমাক ফেচবুকত ফ'ল' কৰিব পাৰে, ষ্টাডি ইনচাইট ফেচবুক পেজ। তো ইয়াত আমি আপডেটছবিলাক দি থাকোঁ মাজে সময়। আৰু ইয়াৰ উপৰি ইনষ্টাগ্ৰামত আপোনালোকে পাৰ্চনেলি মোক ফ'ল' কৰিব পাৰে #mridul_yogi। তো ইয়াত আপোনালোকে পাৰ্চনেল কুৱেৰি, মেছেজেছ এটচেট্ৰা কৰিব পাৰে। আৰু আমাৰ টেলিগ্ৰাম চেনেল ষ্টাডি ইনচাইট অফিচিয়েল আপোনালোকে জইন হৈ ল'ব পাৰে। ইয়াত আমি কণ্টেণ্ট, PDF এটচেট্ৰা আমি পাব্লিছ কৰি থাকোঁ, ৰাইট। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। হিমন্ত বিশ্ব শৰ্মা এনাউন্স নেমছ অফ 19 এৱাৰ্ডিজ ইন 3 কেটেগৰিজ। তো অসমৰ 3টা চিভিলিয়ান এৱাৰ্ড প্ৰদান কৰা হয় ৰিচেণ্টলি আৰু টোটেল 19 এৱাৰ্ডিজৰ নাম উল্লেখ কৰা হয় আৰু তাত থাকে 3টা কেটেগৰি। তো সেই বিশেষ 3টা কেটেগৰি অথবা এৱাৰ্ড 3টা হৈছে আসাম বৈভৱ, আসাম সৌৰভ এণ্ড আসাম গৌৰৱ। তো অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ আৰু অসম গৌৰৱ এই 3টা কেটেগৰিত দিয়া হয় এই এৱাৰ্ড 19টা। তো ইয়াৰ ভিতৰত অসম বৈভৱ এগৰাকীক দিয়া হয়, অসম সৌৰভ 5 গৰাকীক দিয়া হয় আৰু অসম গৌৰৱ টোটেল 13 গৰাকীক দিয়া হয়। তো অসম বৈভৱ এৱাৰ্ড যিটো হায়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় টিল টুডে, সেইটো প্ৰদান কৰা হয় ইণ্ডাষ্ট্ৰিয়েলিষ্ট ৰতন টাটা দেৱক। আৰু তেখেতক বিশেষকৈ কেঞ্চাৰ কেয়াৰ ইন আসাম, তো তেখেতৰ কণ্ট্ৰিবিউশ্যন টুৱাৰ্ডছ কেঞ্চাৰ কেয়াৰ ইন আসাম, তো সেই বিভাগত তেখেতক দিয়া হয় ৰতন টাটা দেৱক এই এৱাৰ্ডটি, ৰাইট। নেক্সট আমি কোন 5 গৰাকীক দিয়া হয় আসাম সৌৰভ এৱাৰ্ড সেইটো চাম। প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৌৰী, তেখেতক এডুকেশ্যন ফিল্ডত তেখেত এজন এডুকেশ্যনেলিষ্ট হয়, তো তেখেতক দিয়া হয় আসাম সৌৰভ এৱাৰ্ড। ডক্টৰ লক্ষ্মণন এছ, তেখেতক পাব্লিক ছাৰ্ভিচৰ ক্ষেত্ৰত দিয়া হয়। প্ৰফেচাৰ দীপক চান্দ জৈন বিজনেছ মেনেজমেণ্টৰ ক্ষেত্ৰত, লাভলীনা বৰগোহাঁইক স্পৰ্টছৰ ক্ষেত্ৰত আৰু নীলপৱন বৰুৱাদেৱক আৰ্টছ এণ্ড কালচাৰৰ ক্ষেত্ৰত প্ৰদান কৰা হয় অসম সৌৰভ এৱাৰ্ড, ৰাইট। ইয়াৰ উপৰিও 13 গৰাকীক অসম গৌৰৱ এৱাৰ্ড প্ৰদান কৰা হয় আৰু সেই 13 গৰাকী হৈছে মনীন্দ্ৰনাথ নাগদে, তেখেতক দিয়া হয় পাব্লিক ছাৰ্ভিচ এণ্ড ভেকচিনেশ্যনৰ ক্ষেত্ৰত। ডক্টৰ বসন্ত হাজৰিকা, তেখেতক দিয়া হয় হেল্থ এণ্ড ক'ভিড মেনেজমেণ্ট। আকাশ জ্যোতি গগৈক পল্ট্ৰি ফাৰ্মিং, মনোজ কুমাৰ বসুমতাৰী দেৱক পিগাৰী ফাৰ্মিং, খৰসিং তেৰাঙক স্পৰ্টছ এণ্ড মাউণ্টেনিয়াৰিং, ববি হাজৰিকাক উইমেন এণ্টাৰপ্ৰেনিয়ৰ, হেমপ্ৰভা চুতীয়া ৱেভিঙৰ ক্ষেত্ৰত, নমিতা কলিতাক হেল্থ এণ্ড পাব্লিক ছাৰ্ভিচেছ, বৰ্ণিতা মমিনক দিয়া হয় পাব্লিক ছাৰ্ভিচৰ ক্ষেত্ৰত, ধৰণীধৰ বড়োক দিয়া হয় ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন, কৌশিক বৰুৱাক এগ্ৰ' এক্সপৰ্টাৰ এণ্ড এণ্টাৰপ্ৰেনিয়ৰ, কল্পনা বড়োক পাব্লিক ছাৰ্ভিচ এণ্ড আসিফ ইকবালক হেল্থ এণ্ড মেডিচিন। তো এই 13 গৰাকী বিশেষ ব্যক্তিক তেওঁলোকৰ এই ফিল্ডত আগবঢ়োৱা অৱদানৰ বাবে আসাম গৌৰৱ 2021 এৱাৰ্ড প্ৰদান কৰা হয়। তো মনত ৰাখিব টোটেল 19 গৰাকী এৱাৰ্ডিক দিয়া হয় 3টা কেটেগৰিত। তো প্ৰথম এগৰাকী হৈছে ৰতন টাটা, বহুত বেছি ইম্পৰ্টেণ্ট, এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, আহিব পাৰে যিকোনো পৰীক্ষাতে। তো আসাম সৌৰভ দিয়া হয় টোটেল 5 গৰাকীক আৰু আসাম গৌৰৱ দিয়া হয় টোটেল 13 গৰাকীক। তো ইন টোটেল আমি যদি চাবলৈ যাওঁ 19 গৰাকী এৱাৰ্ডিক 3টা কেটেগৰিত চিভিলিয়ান এৱাৰ্ডছবোৰ প্ৰদান কৰা হয় ৰিচেণ্টলি। So let's start the question session. And the first question of today's session is on the occasion of Assam Divas. তো 2 ডিচেম্বৰ তাৰিখে অসম দিৱসৰ দিনা অলৰেডি যিখিনি আমি আলোচনা কৰিলোঁ যে অসম বৈভৱ এৱাৰ্ড কাক প্ৰদান কৰা হয় বা কাক প্ৰদান কৰা হ'ব, এণ্ড হি ইজ নান আদাৰ দেন ৰতন টাটা, ৰাইট। তো ৰতন টাটা দেৱক তেখেতৰ বিশেষ অৱদানৰ বাবে কেঞ্চাৰ ট্ৰিটমেণ্ট বা কেঞ্চাৰ কেয়াৰৰ ক্ষেত্ৰত অসমলৈ আগবঢ়োৱা বিশেষ কণ্ট্ৰিবিউশ্যনৰ বাবে তেখেতক অসম বৈভৱ এৱাৰ্ড 2021 প্ৰদান কৰা হয়। Question number 2. Assamese writer and journalist Anuradha Sharma Pujari won the Sahitya Academy Award 2021 for her novel. বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অনুৰাধা শৰ্মা পূজাৰী বাইদেউ আচলতে কোনখন বুকৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয় 2021 সাহিত্য একাডেমী, এণ্ড ইট ইজ ইয়াত এখন অৰণ্য আছিল, ৰাইট। ইয়াত এখন অৰণ্য আছিল অনুৰাধা শৰ্মা পূজাৰী। তো এই বিশেষ কিতাপখনৰ বাবে তেখেতক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। Question number 3. The Lakhimpur District Unit of Tai Ahom Juva Porikhod Ahom, that is TAYPA, conferred its Bor Ahom Homonai Bota to which of the following actor of Assam? তো বৰ অসম সমন্বয় বঁটা প্ৰদান কৰা হয় অসমৰ এগৰাকী বিশিষ্ট অভিনেতা। তো তেওঁ কোন হয় সেইটো সোধা হৈছে, এণ্ড হি ইজ বিষ্ণু খাৰগৰীয়া, ৰাইট। বিষ্ণু খাৰগৰীয়া দেৱক বৰ অসম সমন্বয় বঁটা প্ৰদান কৰা হয় বাই টাই আহোম যুৱ পৰিষদ।
Question number 4. The statue of the first president of India, Bharat Ratna, Dr. Rajendra Prasad, was unveiled by the governor of Assam, Professor Jagdish Mukhi, at which place recently? সোধা হৈছে কোনটো ঠাইত কৰা হৈছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দেৱৰ ষ্টেটিউ এটি বনোৱা হয় ৰিচেণ্টলি আৰু সেই যিটো ষ্টেটিউ সেইটো আনভেইল অৰ্থাৎ সেইটো উন্মোচন কৰা হয় বাই গভৰ্ণৰ অফ আছাম জগদীশ মুখী তো সেইটো কোনটো ঠাইত কৰা হৈছিলে সোধা হৈছে এণ্ড ইট ইজ ইন ৰাজভৱন ইন গুৱাহাটী তো ৰাজভৱনত কৰা হয় ৰিচেণ্টলি তো আপোনালোকে দেখিছে জগদীশ মুখী হিমন্ত বিশ্ব শৰ্মা তো তেওঁলোকে কি কৰে এই যিটো প্ৰেচিডেণ্ট ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তেখেতৰ এই যিটো শিলামূৰ্তি যিটো ষ্টেটিউ সেইটো উন্মোচন কৰে ৰিচেণ্টলি কুৱেশ্যন নম্বৰ 5 বাল সাহিত্য পুৰস্কাৰ 2021 ইন আছামিজ তো সাহিত্য পুৰস্কাৰৰ এটি কেটেগৰী হয় বাল সাহিত্য পুৰস্কাৰ তো সেইটো আছামিজ কেটেগৰীত মৃণাল চন্দ্ৰ কলিতাদেৱক আগবঢ়োৱা হয় তেখেতৰ কোনখন কিতাপৰ বাবে সেইটো সোধা হৈছে এণ্ড ইট ইজ ফৰ বকুল ফুলৰ দৰে ৰাইট বকুল ফুলৰ দৰে তো বকুল ফুলৰ দৰে মৃণাল চন্দ্ৰ কলিতাদেৱৰ এখন যথেষ্ট চৰ্চিত আৰু যথেষ্ট সমাদৰ লাভ কৰা বুক হয় তো এই বিশেষ উপন্যাস নভেল এইখনৰ বাবে তেখেতক সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2021 প্ৰদান কৰা হয় Question number 6. The Bal Sahitya Puraskar of the Academy for 2021 awarded to whom from Assam for his work Dikhura, Solobata, Folktales in Bodo language. So basically, আমি ক'ব পাৰোঁ বাল সাহিত্য পুৰস্কাৰ ইন বড়ো লেংগুৱেজেছ 2021 কোনগৰাকী ব্যক্তি প্ৰদান কৰা হয় তেখেতৰ বিশেষ কিছুমান সাধু কথা ফকটেলছ তো দিখুৰা চলোবাঠা বুলি তেখেতৰ এই যিটো ৱৰ্ক তাৰ ভিত্তিত প্ৰদান কৰা হয় আৰু তেখেত হৈছে ৰত্নেশ্বৰ নাৰ্জাৰী ৰাইট ৰত্নেশ্বৰ নাৰ্জাৰী Question number 7. The Sahitya Academy Juba Puraskar 2021 awarded to whom from Assam for poetry in Bodo language. তো বড়ো লেংগুৱেজৰ ক্ষেত্ৰত সাহিত্য একাডেমীৰ যুৱ পুৰস্কাৰ 2021 কাক প্ৰদান কৰা হয় সেইটো সোধা হৈছে এণ্ড হি ইজ গৌতম দৈমাৰী ৰাইট গৌতম দৈমাৰী তো মনত ৰাখিব সাহিত্য একাডেমী বাল পুৰস্কাৰ ৰত্নেশ্বৰ নাৰ্জাৰীক প্ৰদান কৰা হয় তেখেতৰ যেটো ৱৰ্ক দিখুৰা চলোবাথাৰ কাৰণে আৰু সাহিত্য একাডেমী যুৱ পুৰস্কাৰ যদি চাওঁ আমি বড়ো লেংগুৱেজৰ ক্ষেত্ৰত তেতিয়াহ'লে গৌতম দৈমাৰী দেৱক প্ৰদান কৰা হয় ঠিক একেদৰে অসমীয়াৰ ক্ষেত্ৰত যদি আমি চাওঁ বাল সাহিত্য পুৰস্কাৰ কাক প্ৰদান কৰা হয় তেখেত হৈছে বকুল ফুলৰ দৰে ভাবে মৃণাল চন্দ্ৰ কলিতা দেৱক প্ৰদান কৰা হয় বাল সাহিত্য পুৰস্কাৰ 2021 আৰু ঠিক একেদৰে যুৱ পুৰস্কাৰ 2021 প্ৰদান কৰা হয় অসমীয়া লেংগুৱেজত কুৱেশ্যন নম্বৰ 8 ত আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 8 দ্য সাহিত্য একাডেমী যুৱ পুৰস্কাৰ 2021 awarded to whom from Assam in Assamese language তো অসমীয়া লেংগুৱেজৰ ক্ষেত্ৰত সাহিত্য একাডেমী যুৱ পুৰস্কাৰ প্ৰদান কৰা হয় অভিজিত বৰা দেৱক ৰাইট অভিজিত বৰা তো আই থিংক আই এম ক্লিয়াৰ টু ইউ আপোনালোকে যদি কনফিউজ আছে ভিডিঅ'টি এবাৰ ৰিৱাইণ্ড কৰি চাই ল'ব কুৱেশ্যন নম্বৰ 9 হু হেজ বিন সিলেক্টেড এণ্ড উইল বি অনাৰ দ্য ৰংবং টেৰাং ইণ্টিগ্ৰেশ্যন এৱাৰ্ড 2022 ৰাইট গতিকে ৰংবং টেৰাং ইণ্টিগ্ৰেশ্যন এৱাৰ্ড কোনগৰাকী ব্যক্তিক দিয়া হয় সেইটো সোধা হৈছে এণ্ড হি ইজ নন আদাৰ দেন ডক্টৰ পীতাম্বৰ দেৱগোস্বামী ডক্টৰ পীতাম্বৰ দেৱগোস্বামী মাজুলীস্থিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ হয় তো তেখেতক এই ৰংবং টেৰাং ইণ্টিগ্ৰেশ্যন এৱাৰ্ড 2022 টি প্ৰদান কৰা হ'ব ইন জানুৱাৰী 2022 জানুৱাৰী 2022 প্ৰদান কৰা হ'ব তেখেতক ৰংবং টেৰাং ইণ্টিগ্ৰেশ্যন এৱাৰ্ড ৰংবং টেৰাং কোন আছিলে তেখেত আছিলে ফৰ্মাৰ প্ৰেচিডেণ্ট অফ সাহিত্য সভা তো তেখেত সাহিত্য সভাৰ প্ৰেচিডেণ্ট আছিলে দুটা টেনিউৰ তেখেতে প্ৰেচিডেণ্টশ্বিপ কৰিছিলে 2009ত কৰিছিলে তেখেতে ধেমাজি অধিৱেশনৰ প্ৰেচিডেণ্টশ্বিপ আৰু 2010ত কৰিছে তেখেতে দেৰগাঁও ঠিক আছে দেৰগাঁও 2010ত কৰিছিলে তো দুবছৰ তেখেতে দুটা অধিৱেশনৰ তেখেতে প্ৰেচিডেণ্ট আছিলে ৰংবং টেৰাং তো তেখেতক ডেডিকেট কৰি তেখেতৰ নামত এই বিশেষ এৱাৰ্ডটি প্ৰদান কৰা হয় আৰু তেখেতৰ বাৰ্থ এনিভাৰ্চাৰী জানুৱাৰী মাহতে তো সেই বিশেষ দিনটোত পীতাম্বৰ দেৱগোস্বামী দেৱক 2022ৰ ৰংবং টেৰাং ইণ্টিগ্ৰেশ্যন এৱাৰ্ডটি প্ৰদান কৰা হ'ব তো বেচিক্যালি যদি আমি চাওঁ 13 জানুৱাৰী তাৰিখে প্ৰদান কৰা হ'ব এই বিশেষ এৱাৰ্ডটি আৰু ক'ত কৰা হ'ব কাৰ্বি আংলঙত যেটো বকলিয়া ঘাটত কৰা হ'ব সেই বিশেষ এৱাৰ্ডটি তেখেতক কনফাৰ্ড ৰাইট Question number 10. Which entrepreneur was selected for the prestigious award Assam Saurabh for his contribution towards bringing a revolution of work culture among the educated unemployed youth through piggery farming across different places in Assam? তো যেটো অসম সৌৰভ বঁটা প্ৰদান কৰা হৈছিল অলৰেডি আলোচনা কৰিছিলোঁ মনোজ কুমাৰ বসুমতাৰী দেৱক শুদ্ধ উত্তৰটো হৈছে মনোজ কুমাৰ বসুমতাৰী তো একচুৱেলি কিয় প্ৰদান কৰা হয় তেখেতক কাৰণ তেখেতে এটি বিশেষ ৰিভলিউশ্যন ক্ৰিয়েট কৰিছিলে ৱৰ্ক কালচাৰৰ ক্ষেত্ৰত যিখিনি এডুকেটেড আনএমপ্লয়ড ইউথ আছিলে শিক্ষিত যিখিনি আনএমপ্লয়ড যুৱক আছিল আৰু তেওঁলোকক পিগাৰী ফাৰ্মিঙৰ সহায়ত কিদৰে আত্মনিৰ্ভৰ হ'ব পাৰি তো সেই ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদান তেখেতৰ এই যিটো ইনস্পিৰেশ্যনেল ৱৰ্ক তো তাৰ ওপৰত ভিত্তি কৰি তেখেতক অসম সৌৰভ এৱাৰ্ড 2021 প্ৰদান কৰা হয় এণ্ড হি ইজ মনোজ কুমাৰ বসুমতাৰী ৰাইট
Question number 11. By January 2022, the very first commercial pilot training academy in the Northeast will be open at which place in Assam? তো ইয়াতে সোধা হৈছে যে ফাৰ্ষ্ট কমাৰ্চিয়েল পাইলট ট্ৰেইনিং একাডেমি তো নৰ্থ ইষ্টৰ প্ৰথমটো কমাৰ্চিয়েল পাইলট ট্ৰেইনিং একাডেমি ইয়াত পাইলট ট্ৰেইনিং দিয়া হ'ব তো সেইটো কোন ঠাইত আৰম্ভ কৰা হ'ব এণ্ড ইট উইল বি এট লীলাবাৰী ইন লখিমপুৰ ৰাইট তো লখিমপুৰৰ লীলাবাৰী অলৰেডি এতিয়া এয়াৰপৰ্ট আছে তো লীলাবাৰী স্থিত এই যেটো কমাৰ্চিয়েল পাইলট ট্ৰেইনিং একাডেমি হ'ব সেইটো নৰ্থ ইষ্ট ফাৰ্ষ্ট পাইলট academy hobo, right? Question number 12. A student from Assam built a software to enable deaf people to interact by converting sign language to text and vice versa on World Disability Day, and he is World Disability Day 3 December তাৰিখে পালন কৰা হয় তো এই World Disability Day অসমৰ এজন ষ্টুডেণ্ট তো তেখেতে এটি বিশেষ সফটওয়্যাৰ ডেভেলপ কৰিবলৈ সক্ষম হয় আৰু যিটোৰ সহায়ত যিখিনি ডিফ পিপল আছে অৰ্থাৎ শ্ৰৱণহীন লোক আছে যিসকল শ্ৰৱণহীন শুনি কাণেৰে শুনা নাপায় তো তেওঁলোকে কি কৰিব পাৰিব বিশেষ সাইন ল্যাঙ্গুৱেজৰ সহায়ত তেওঁলোকে এই যেটো টেক্সট তাত কনভাৰ্ট কৰিব পাৰিব সেই সাইন ল্যাঙ্গুৱেজটো আৰু সাইন ল্যাঙ্গুৱেজৰ পৰা টেক্সটৰ পৰা সাইন ল্যাঙ্গুৱেজ ভাইসি ভাৰ্সা অৰ্থাৎ দুটা কৰিব পাৰিব তো এই বিশেষ যেটো এপ ডেভেলপ কৰিছে তো সেই ষ্টুডেন্ট জন কোন হয় সেইটো সোধা হৈছে এণ্ড হি ইজ তেজস শুক্লা ৰাইট তেজস শুক্লা ইজ এ ষ্টুডেন্ট ফ্ৰম আসাম Question number 13. Which of the following Assamese poet has received the highest literary honor, the Gyanpith Award, recently? গতিকে অসমত বৰ্তমানলৈকে অকল তিনিগৰাকীয়ে ইনক্লুডিং দিছ ওৱান তিনিগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ এৱাৰ্ড পাবলৈ সক্ষম হয় তো এই যিগৰাকী 3 নম্বৰ গৰাকী জ্ঞানপীঠ এৱাৰ্ডী তেখেত কোন হয় ৰিসেন্টলি যেটো এৱাৰ্ড প্ৰদান কৰা হয় এণ্ড হি ইজ নন আদাৰ দেন নীলমণি ফুকন ৰাইট নীলমণি ফুকন তো নীলমণি ফুকনক জ্ঞানপীঠ এৱাৰ্ড প্ৰদান কৰা হয় ইয়াৰ উপৰি প্ৰথম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য দেৱক প্ৰদান কৰা হৈছিল জ্ঞানপীঠ এৱাৰ্ড এণ্ড সেকেন্ডলি মামনি ৰয়ছম গোস্বামী ৰাইট মামনি ৰয়ছম গোস্বামী কেতিয়াবা সোধা হয় মামনি ৰয়ছম গোস্বামীৰ অৰিজিনেল নেম কি হয় ইন্দিৰা গোস্বামী পেন নেম হয় মামনি ৰয়ছম গোস্বামী তেখেতৰ অৰিজিনেল নেম হয় ইন্দিৰা গোস্বামী তো বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য মামনি ৰয়ছম গোস্বামী দেন নীলমণি ফুকন তো টোটাল 3 গৰাকী এৱাৰ্ডী হয় জ্ঞানপীঠ এৱাৰ্ডী অসমৰ পৰা আসামিজ ৰাইট Question number 14. Yate khuda hoise rich tribute was paid to Dr. Homen Borgohai, the noted intellectual, journalist, literator of the state in his native district Lakhimpur by observing the 90th birth anniversary. So Dr. Homen Borgohai devor jo abosar mrityu hoy ami hokole gom pa to tekhetor 90 সংখ্যক জন্ম anniversary যেটো হৈছিল বাৰ্ষিকী হৈছিল তো তাত তেখেতৰ যেটো নেটিভ প্লেস লখিমপুৰ তো তাত এটি বিশেষ দিন এটি বিশেষ প্ৰগ্ৰাম আয়োজন কৰা হয় তো সেই বিশেষ দিনটি কি হিচাপে অবজাৰ্ভ কৰা হৈছিল পালন কৰা হৈছিল সেইটো কোৱা হৈছে এণ্ড ইট ইজ বাই প্ৰজ্ঞাৰ দিন ৰাইট প্ৰজ্ঞাৰ দিন তো সেই বিশেষ দিনটো প্ৰজ্ঞাৰ দিন ৰূপে পালন কৰা হৈছিল ৰাইট Question number 15. Who has been awarded the Kavidet Youth Carnegie Peace Prize for 2021 for her peace building project? তো এটি বিশেষ পিস বিল্ডিং প্ৰজেক্ট যেটো সাউথ সুদানৰ ওপৰত কৰা হৈছিল সাউথ সুদান এখন ইয়ংগেষ্ট কাউন্ট্ৰি আপোনালোকে জানে 2011ত ফৰ্ম হয় সাউথ সুদান ইন্ডিপেন্ডেন্ট হয় তো সুদানৰ পৰা পৃথক হয় তাৰ পিছত সাউথ সুদানৰ ফৰ্ম হয় 2011 9 জুলাই তাৰিখে ইফ আই এম নট ৰং তো এই যিখন সাউথ সুদান তাত কিছুমান এগিটেশন হৈ আছিল কিছুমান লেফটিষ্ট আৰু কিছুমান ৰাইটিষ্ট আছিল তো এই ক্ষেত্ৰত বাওপন্থী ফালৰ পৰা হোৱা যিখিনি কনফ্লিক্ট পোষ্ট ইন্ডিপেন্ডেন্ট কনফ্লিক্ট তো সেই ক্ষেত্ৰত তেখেতে আগবঢ়োৱা তো পিস কিপিং বিল্ডিং প্ৰজেক্ট তেখেতে যেটো ইউনাইটেড নেশনৰ লগত তেখেতে কৰ্মৰত আছিল তো সেই ক্ষেত্ৰত তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ইউথ কাৰ্নেগি পিস প্ৰাইজ প্ৰদান কৰা হয় তো কাৰ্নেগি আপোনালোকে ডেল কাৰ্নেগি নাম শুনিছে তো তেখেতক ডেডিকেট কৰি এই এৱাৰ্ডটি নামকৰণ কৰা হৈছে ইউথ কাৰ্নেগি পিস প্ৰাইজ ফৰ 2021 এণ্ড ইয়াতে সোধা হৈছে যে কোন গৰাকী ব্যক্তিক সেই বিশেষ এৱাৰ্ডটি প্ৰদান কৰা হয় এণ্ড হি ইজ নন আদাৰ দেন ৰিয়া মহন্ত ৰাইট তো ৰিয়া মহন্ত এগৰাকী ইউনাইটেড নেশনত কৰ্মৰত ইউনাইটেড নেশনছ মিশন ইন সাউথ সুদান as UN volunteer civil affairs officer হিচাপে কৰ্মৰত আছিল তো বেসিক্যালি এই এৱাৰ্ডটো সেৰেমনি যেটো আছিল সেইটো হোস্ট কৰা হৈছিল ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস নেদাৰল্যান্ড যেটো হেগত স্থিত হয় তো তাৰ এটি বিশেষ শাখা পিস প্যালেস তেওঁলোকে কৰিছিল আৰু অলৰেডি আলোচনা কৰিলো যে বিশেষ ইনস্পিৰেশন বা মোটিভেশন যিখিনি প্ৰদান কৰা হৈছিল তাৰ লোকসকলক এণ্ড টু ষ্টাৰ্ট देयर ओन ইনিশিয়েটিভ তো বিশেষ কিছুমান পৰিকল্পনা হাতত ল'বলৈ তেওঁলোকক মোটিভেট কৰা হৈছিল ইনস্পিৰেশন কৰা হৈছিল আৰু সেই বিশেষ ভিত্তিত তেখেতক এই এৱাৰ্ডটি প্ৰদান কৰা হয় Question number 16. Who has been awarded the best child scientist in the 29th state level National Children Science Congress, that is NCSC 2021 Assam, held in December at the Indian Institute of Banking Management Guwahati for her project titled
হেড লোড ৰিডিউচাৰ ইন ৱেইট লিফটিং ৰাইট তো ৱেইট লিফটিং যেটো স্পৰ্টছ আছে তাত হেড লোড ৰিডিউচাৰ তো বিশেষকৈ হেল্থ প্লাছ পাৰফৰ্মেন্সৰ লগত জড়িত হয় হেড লোড ৰিডিউচাৰ তো এই বিশেষ এটি প্ৰজেক্ট আগবঢ়োৱাৰ বাবে বেষ্ট চাইল্ড সাইন্টিষ্ট হিচাপে পৰিগণিত হয় এগৰাকী অসমৰ ষ্টুডেণ্ট তো তেখেত কোনক হেতু সোধা হৈছে এণ্ড সি ইজ হংসা ডি বসুমতাৰী ৰাইট হংসা ডি বসুমতাৰী Question number 17. The Narendra Devas Rashtriya Memorial Award for the year 2021 was conferred to noted science writer, educationist, translator Dr. Ramesh Chandra Goswami, a retired former head of the Department for Physics, Durham College. তো এই বিশেষ ব্যক্তিজনক তো তেখেতে বিশেষ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে নৰেন্দ্ৰ দেৱ শাস্ত্ৰী মেমৰিয়েল এৱাৰ্ড 2021 প্ৰদান কৰা হয় তো তেখেতক কোনটো ফিল্ডত এই এৱাৰ্ডটি দিয়া হয় তো অলৰেডি আমি আলোচনা কৰিছোঁ এডুকেশ্যন সায়েন্স তো ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হৈছে অপশ্যন এ for contribution towards literature, culture, journalism and educational field, right? So option number A is the correct answer. Question number 18. Executive member for Tourism Department, Bodoland Territorial Region, Dharma Narayan Das has been conferred honorary doctorate from which university for his tremendous service towards socio-economic upliftment in remote areas in Buxar district. So Dharma Narayan Das egoraki EM hoy executive member and in the tourism department তো তেখেতক অনারারি ডক্টরেট ডিগ্রি প্রদান করা হয় রিসেন্টলি বিকজ অফ হিজ সার্ভিসেস টুয়ার্ডস সোশিও ইকোনমিক আপলিফমেন্ট ইন রিমোট এরিয়াজ তো বেসিক্যালি বাক্সা ডিস্ট্রিক্টত কিছুমান ভিতৰৰ ঠাই ৰিমোট এৰিয়া কিছুমান তেখেতে সোশিও ইকোনমিক অৰ্থাৎ সামাজিক অৰ্থনৈতিক তেখেতে যিখিনি আপলিফমেন্ট তেখেতে আগুৱাই লৈ যায় তো সেই বিশেষ অৱদানৰ বাবে তেখেতক অনারারি ডক্টরেট ডিগ্রি প্ৰদান কৰা হয় আৰু সেইটো কোন ইউনিভাৰ্সিটিৰ পৰা কৰা হয় সেইটো সোধা হৈছে এণ্ড ইট ইজ বাই ইউনিভাৰ্সিটি অফ আমেৰিকা ৰাইট ইউনিভাৰ্সিটি অফ আমেৰিকাৰ পৰা তেখেতক honorary doctorate degree pradhan kora hoy and he is Dharma Narayan Das right. Coming to the next question, question number 19. Researchers from which institution have developed a hydrolysis probe based real time RT-PCR to RT-PCR mane hoise real time polymerase chain reaction jetu most precise technique hoy COVID-19 detect koriboloi to RT-PCR assay for detection of the novel Omicron variant to jetu new variant hoy Omicron variant COVID or তো সেই বিশেষ ভেৰিয়েণ্টটো কেৱল মাত্ৰ 2 ঘণ্টাৰ ভিতৰত ডিটেক্ট কৰি উলিয়াবলৈ সক্ষম হৈছে ৰিসাৰ্চাৰ কিছুমানে আৰু সেইটো কোন ইনষ্টিটিউচন বা কোন মেডিকেল ইনষ্টিটিউচনৰ পৰা সক্ষম হৈছে সেইটো সোধা হৈছে এণ্ড ইট ইজ ICMR RMRC ডিব্ৰুগড় ৰাইট ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ ৰিজনাল মেডিকেল ৰিচাৰ্চ চেণ্টাৰ ডিব্ৰুগড় তো ইয়াৰ কিছুমান বিশেষ ৰিচাৰ্চাৰ ডক্টৰ তেওঁলোকে এই যেটো বিশেষ টেকনিক যত অমিক্ৰন ভেৰিয়েণ্টক কেৱল মাত্ৰ 2 ঘণ্টাত আইডেন্টিফাই বা ডিটেক্ট কৰিব পাৰে সেইটো তেওঁলোকে উলিয়াইছে right. Question number 20. Assamese short film The Wait bagged 5 international awards and selected for many national film awards was in news recently and the film is directed and produced by. তো ইয়াতে খুদা হৈছে The Wait বুলি এখন বিশেষ মুভি যিখন মুভিয়ে টোটাল 5টা ইন্টাৰনেশ্যনেল এৱাৰ্ড এতিয়ালৈকে পাবলৈ সক্ষম হৈছে ইয়াৰ উপৰি বিভিন্ন নেশ্যনেল ফিল্ম এৱাৰ্ডত অলৰেডি সিলেক্ট হৈছে আৰু বিভিন্ন এৱাৰ্ডত নমিনেটো হৈছে এৱাৰ্ডৰ বাবে তো এই যিখন দা ৱেট মুভি এখন ৰিসেন্টলি নিউজত আছিলে তো এই মুভিখন কোনে ডাইৰেক্ট কৰিছে আৰু কোনে প্ৰডিউস কৰিছে সেইটো কথা হৈছে এণ্ড ইট ইজ বাই প্ৰাৰ্থনা গোস্বামী ৰাইট প্ৰাৰ্থনা গোস্বামী তো প্ৰাৰ্থনা গোস্বামী এগৰাকী অসমৰ তেজপুৰৰ জিয়ৰী হয় তো তেখেতে দা ৱেট নামৰ এই বিশেষ মুভিখন কৰে অলৰেডি তেখেতে বিভিন্ন বলিউড মুভিত কো ডিৰেক্টৰ হিচাপে কাম কৰিছে তেখেতে স্ক্ৰিপ্ট এডিটৰ এণ্ড তেখেতে এডিট সুপাৰভাইজাৰ হিচাপে তেখেতে কাম কৰিছে লাইক বজৰংগী ভাইজান Tubelight, Bajrangi Bhaijaan, Tubelight. ইয়াৰ উপৰি আপকামিং 83 মুভিখনতো তেখেতে এজ এ স্ক্ৰিপ্ট এডিটৰ এণ্ড এডিটৰ সুপাৰভাইজাৰ হিচাপে কাম কৰি আছে ৰাইট তো এইগৰাকী হৈছে প্ৰাৰ্থনা গোস্বামী তেখেতে ইণ্ডিপেণ্ডেণ্টলি এইখন ফিল্ম প্ৰডিউচ কৰিছে দা ৱেট তেখেতে প্ৰডিউচ প্লাছ ডিৰেক্ট প্লাছ স্ক্ৰিপ্ট গোটেইখিনি তেখেতৰে হয় দা ৱেট বহুত বেছি ইম্পৰ্টেণ্ট হয় Question number 21. The PM Wani scheme is now available in Assam was seen in news recently. So what is PM Wani? তো PM Wani স্কিম কি হয় এটা ন্যাশনাল স্কিম হয় যদিও যেহেতু অসমত যোৱা মাহত যথেষ্টখিনি চৰ্চাত আছিলে PM Wani সেইভাবে এই কোৱেশ্চনটো লোৱা হৈছে তো বেসিক্যালি PM Waniৰ ফুল মিনিং হৈছে অপশন নম্বৰ সি প্ৰাইম মিনিষ্টাৰ্স ওয়াইফাই অ্যাক্সেস নেটৱৰ্ক ইন্টাৰফেস তো ইয়াতে কেতিয়াবা আপোনালোকে ওয়াইফাই অথবা কিছু ঠাইত আপোনালোকে ওয়্যাৰলেছ পাব পাৰে তো যদি অপশনত ওয়াইফাই থাকে তেতিয়াহলে দিস ইজ দা মোর প্ৰেসাইজ আনসাৰ আদাৰৱাইজ ইউ ক্যান গো টু দা কোৱেশ্চন নম্বৰ অপশন নম্বৰ বি ৰাইট তো প্ৰাইম মিনিষ্টাৰ্স ওয়াইফাই অ্যাক্সেস নেটৱৰ্ক ইন্টাৰফেস তো এই যেটো PM Wani স্কিম হয় ইয়াৰ মূল অবজেক্টিভ হৈছে তো যিদৰে আমি আগতে PCO পাব্লিক কল অফিস আছিল PCO ঠিক একেদৰে ইয়াত ডাটা
পাব্লিক ডাটা অফিচ বুলি এটা বিশেষ অফিচ থাকিব তো তাত গৈ লোকসকলে কি কৰিব পাৰিব তো বিশেষ কিছু সময়ৰ বাবে কিছু এমাউণ্ট পে কৰি পেলাই তেওঁলোকে ডাটা ইউজ কৰিব পাৰিব ৰাইট তো বেসিক্যালি ডিপাৰ্টমেণ্ট অফ টেলিকম গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এই যেটো PM1 স্কিম তেওঁলোকে লঞ্চ কৰিছে আৰু ইয়াত কি হ'ব যেটো পাব্লিক ডাটা অফিচ অলৰেডি মই ক'লো যে পাব্লিক ডাটা অফিচ কিছুমান হ'ব তো এইখিনি কন্ট্ৰোল কৰা হ'ব ওপৰৰ পৰা পাব্লিক ডাটা অফিচ এগ্ৰিগেটৰৰ পৰা কন্ট্ৰোল কৰা হ'ব তো তেওঁলোকে কি কৰিব বিশেষ কিছুমান এপ লঞ্চ কৰিব আৰু যিবিলাক এপৰ সহায়ত কি কৰিব পাৰিব সাধাৰণ লোকসকলে বা যিকোনো গ্ৰোচাৰী শ্বপ পান শ্বপ তেওঁলোকে কি কৰিব পাৰিব ইয়াত ডাইৰেক্টলি ইন্টাৰনেট ইউজ কৰিব পাৰিব হাই স্পীড ইন্টাৰনেট ৰাইট তো তাক কোৱা হয় প্ৰাইম মিনিষ্টাৰ ৱাইফাই এক্সেছ নেটৱৰ্ক ইন্টাৰফেচ স্কিম যেটো ৰিসেন্টলি অসমত আমি দেখিবলৈ পাওঁ Coming to the question number 22, NHM Assam received which rank in Northeast for disease screening from the Union Ministry of Health and Family Welfare? So, Ministry of Health and Family Welfare recently Northeast যেটো গোটেই 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত ৰেংকিং কৰিছে তাৰ ভিতৰত অসমৰ ৰেংক হয় 3 নম্বৰ ৰাইট তো বিশেষকৈ ডিজিজ স্ক্ৰিনিঙৰ ক্ষেত্ৰত অসমৰ পজিশন হয় 3 নম্বৰ গোটেই নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ভিতৰত ৰাইট Question number 23. Recently, a rare variety of tea from Assam sold out of rupees 99,999 per kilogram at Guwahati Tea Auction Center recently, and the special tea is called. So, যেটো অসমৰ এবিধ বিশেষ চাহ 99,999 টকা প্ৰতি কেজিত বিক্ৰী হৈছে আৰু ৰিসেন্টলি হেইটো গুৱাহাটী টি অকচন চেণ্টাৰত বিক্ৰী হৈছে তো এই বিশেষ টি বিধ কোনবিধ হয় হেতু উঠা হৈছে এণ্ড ইট ইজ মনোহৰি গোল্ড ৰাইট মনোহৰি গোল্ড তো মনোহৰি চাহ বাগিচাৰ পৰা এই বিশেষ চাহবিধ প্ৰস্তুত কৰা হয় তো এই মনোহৰি গোল্ডক ৰিসেন্টলি 99,999 টকাত চেল কৰা হৈছে গুৱাহাটী টি অকচন চেণ্টাৰৰ জৰিয়তে ৰাইট Question number 24. Who has been awarded the Khoghen Kolida Memorial Journalist Award for the year 2021? Khoghen Kolida Memorial Journalist Award प्रदान करा है जुगैरलाल शर्मा देव को जुगैरलाल शर्मा Question number 25. Who has become the first and the only person from Assam as well as Northeast to win a silver medal in the 59th National Roller Skating Championship? तो skating जितो अपना लगे जाने skating roller skating और क्षेत्र 59th roller skating जितो championship होइसिले तो অসমৰ পৰা অকল অসম বুলি নহয় নৰ্থ ইষ্টৰ পৰা প্ৰথম গৰাকী লোক যোনে সিলভাৰ মেডেল পাবলৈ সক্ষম হয় তেখেত হৈছে প্ৰাপ্তি মেধি ৰাইট প্ৰাপ্তি মেধি তো এটো আপোনালোকে দেখিছে ৰোলাৰ স্কেচিং এই ৰোলাৰ স্কেচিং যদি বহুত আধুনিক খেল তো 59 নেশনাল ৰোলাৰ স্কেচিংত প্ৰাপ্তি মেধিয়ে অসমৰ পৰা সিলভাৰ মেডেল পাবলৈ সক্ষম ইয়াৰ আগত তেখেতে ব্ৰঞ্জ মেডেল এবাৰ পাইছিলে তো দিস টাইম সি ওয়ান সিলভাৰ মেডেল ৰাইট তো যদি আমি চাবলৈ যাওঁ ক্যাটেগৰি যেটো 50 মিটাৰ ক্যাটেগৰি আছিল 14 to 70 years old যেটো স্কোৱাড ক্যাটেগৰি and she is also the first staker who bagged the silver medal from the northeast region আৰু ইয়াৰ আগতে কোনো পোৱা নাছিল নৰ্থ ইষ্ট ৰিজনলৈকে এনেকুৱা এৱাৰ্ড অহা নাছিল আৰু এই যেটো চেম্পিয়নশিপ হৈছিল ৰোলাৰ স্কেটিং ফেডাৰেশন অফ ইণ্ডিয়া এটো অনুষ্ঠিত কৰিছিল আৰু চণ্ডীগড় দিল্লী আৰু পাঞ্জাব এই তিনিখন ষ্টেটত বেসিক্যালি এই এৱাৰ্ড এই স্পোৰ্টস ইভেন্ট কিনি হৈছিল আৰু 11 ডিসেম্বৰৰ পৰা 22 ডিসেম্বৰ 2021 লৈ অনুষ্ঠিত হৈছিল এই যেটো চেম্পিয়নশিপ right so total 25 গৰাকী young state skater participated from Assam right Question number 26 Chief Minister Dr. Himanta Biswa Sharma in presence of Union Minister of State for Textile and Railways Darshana Vikram Zardos and BTR CEM Pramod Boru recently inaugurated the newly constructed Information Technology Park at Ilaisizar Chandamari in which district and it is definitely Kokrajhar so recently IT Park inaugurate কৰা হৈছে Kokrajharot right তো আপোনালোকে দেখিছে এই ইমেজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড়ো চিফ অফ বিটিসি তো তেওঁলোকে আইটি পাৰ্ক যেটো ইলাইচিজাৰ বুলি ঠাইডোখৰ চান্দামাৰী ইনোগ্ৰেট কৰা হয় ৰিসেন্টলি তো ইয়াত কোৱেশ্চন বিলাকত বহুতে মোক কয় যে কোৱেশ্চন বিলাক ইমান দীঘলীয়া আনসাৰতকৈ কোৱেশ্চন বিলাক বহুত বেছি দীঘলীয়াকৈ আমি লওঁ তো ইয়াৰ মূলতে হ'ল যেতিয়া কোৱেশ্চনটো দীঘলীয়া হয় তো তাত বহুতখিনি ইনফৰমেশন সোমাই যায় তো মেইন কোৱেশ্চনটো মই ইয়াত সুধিব পাৰো যে ৰিসেন্টলি আইটি পাৰ্ক এখন কোড এস্টাব্লিশ হৈছে বা কোড ইনোগ্ৰেট কৰা হৈছে তো সেইটো কোকৰাঝাৰত কৰা হৈছে ডাইৰেক্ট আনসাৰ তো কিন্তু ইয়াত গুটেখিনি ইনফৰমেশন দিয়াৰ এতে উদ্দেশ্য যাতে এটা কোৱেশ্চনৰ থ্ৰুদি আমি ভালেখিনি ইনফৰমেশন পাই যাও তো আপোনালোকে ইয়াত সিম্পলি পঢ়িবলৈ মনত ৰাখিব পাৰে যে ৰিসেন্টলি আইটি পাৰ্কখন কোকৰাঝাৰত হৈছিল জাস্ট এইখিনি ইনফৰমেশন এই কাৰণে দিয়া হয় যাতে এডিশনাল ইনফৰমেশন খিনি আপোনালোকে আয়ত্ত কৰিব পাৰে ৰাইট Question number 27 Indian Space Research Organization that is ISRO has selected a woman from Assam as the grade 1 scientist and who is she তো ৰিসেন্টলি আমি দেখিবলৈ পাইছো অসমৰ পৰা এগৰাকী অসমৰ জিঅৰি ইজৰত জুনিয়ৰ সায়েন্টিস্ট হিচাপে তেখেতে সিলেক্ট হৈছে গ্ৰেড 1 সায়েন্টিস্ট তো তেখেত কোন হয় হেতু কথা হৈছে and she is Nazneen Yasin right Nazneen Yasin and she is from Assam right Question number 28 Northeast first tea museum to be set up in which place in Assam তো
গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটি চাহৰ সংগ্ৰহালয় টি মিউজিয়াম হেতু অসমৰ কোন দুখৰ ঠাইত গঢ়ি তোলা হৈছে কোনখন ডিস্ট্ৰিক্টত এণ্ড ইট ইজ ইন ডিব্ৰুগড় ৰাইট ডেফিনেটলি ডিব্ৰুগড় Question number 29 as recently Assam Assembly passed a bill for women reservation in municipalities so how much percent of seats now in municipalities will be reserved for women so recently এখন বিল পাছ হৈছিল women reservation অক লৈ municipality তো ইয়াত মহিলাসকলৰ কিমান পাৰ্চেন্ট ৰিজাৰ্ভেশন কৰা হ'ব বুলি এই বিলখনত কোৱা হৈছে উল্লেখ আছে তো ইয়াত টোটাল 50% ৰিজাৰ্ভেশন দিয়া হ'ব মহিলাসকলক ৰাইট Question number 30 Assam Cattle Preservation Amendment Bill 2021 passed in Assam Assembly recently so the amendment in the bill is or are তো ইয়াতে খুদা হৈছে যে যেহেতু অসম ক্যাটেল প্ৰিজাৰ্ভেশন বিল যেটো আপোনালোকে গম পায় 2021 আসাম ক্যাটেল প্ৰিজাৰ্ভেশন বিল অলৰেডি আমি বহু আলোচনা কৰিছো তো এই যিখন বিল তাত এটা সৰু এমেন্ডমেন্ট কৰা হৈছে তো সেই বিশেষ এমেন্ডমেন্টটো কি হেতু ইয়াতে খুদা হৈছে and it is option number A so allow inter-district transportation of cattle for agriculture and animal husbandry except in district sharing international border তো ইয়াত কোৱা হৈছে কি যে প্ৰথমতে যিখন ক্যাটেল প্ৰিজাৰ্ভেশন এক্ট আছিল বা বিল আছিল তো তাত inter-district permission তো তাৰ ক্ষেত্ৰত বহুতখিনি নীতি নিয়ম আছিল অথবা আমি ক'ব পাৰো inter-district permission allow নাছিলে তো এই যিখন এমেন্ডমেন্ট হল ইয়াৰ ক্ষেত্ৰত inter-district permissionৰ ক্ষেত্ৰত ভালেখিনি শিথিলতা দিয়া হৈছে তো যিখিনি আমাৰ ডিস্ট্ৰিক্ট আছে অসমৰ ভিতৰতে except the district sharing international border তো টোটাল প্ৰায় 8খন জিলা আছে অসমৰ বাংলাদেশ বা ভুটানৰ লগত ইন্টাৰনেশ্যনেল বৰ্ডাৰ শেয়াৰ কৰে তো সেই ডিস্ট্ৰিক্ট কেইখন বাদে বাকি যিখিনি ডিস্ট্ৰিক্ট আছে তো তাৰ মাজত inter district transportation এতিয়াৰ পৰা কৰিব পাৰিব এলাউ কৰা হৈছে এই বিশেষ এমেন্ডমেন্টৰ জৰিয়তে ৰাইট so option number A is the correct answer in this question I hope I am clear to you question number 31 the 18 Jagadhatri Harmohan Das literary award will be given to writer Munindra Das for which book to writer Munindra Das তেখেতক 18 সংখ্যক জগদাত্ৰী হৰমোহন দাস লিটাৰেৰী এৱাৰ্ড প্ৰদান কৰা হ'ব আৰু তেখেতৰ কোনখন গ্ৰন্থৰ বাবে তেখেতক এই বিশেষ এৱাৰ্ডটি প্ৰদান কৰা হ'ব and it is for অসমৰ ৰিগস্তিয়া উত্তৰণৰ ইতিহাস ৰাইট অসমৰ ৰিগস্তিয়া উত্তৰণৰ ইতিহাস Question number 32 Oil India has started the process of setting up a 100 kilowatt plant using AEM technology for green hydrogen for the first time at its pumping station number 3 in Assam to total 3টা station tar bhitorot station number 3 অসমত গঢ়ি তোলা হ'ব the first hydrogen plant in northeast so edu code গঢ়ি তোলা হ'ব হেতু কথা হৈছে and it will be in Jorhat right so basically what is AEM technology AEM অৰ্থাৎ anion exchange membrane technology তো এইটো এটি বিশেষ আৰু বহুত বেছি উন্নত টেকনলজি হয় যেটো এটা ওয়াটাৰ ইলেক্ট্ৰোলাইসিস টেকনিক হয় যত anion exchange membrane ইউজ কৰা হয় তো ইয়াৰ জৰিয়তে কি কৰা হ'ব গ্ৰীণ হাইড্ৰোজেন প্ৰডিউস কৰা হ'ব তো 100 কিলোৱাট প্ল্যান্ট হয় ইয়াৰ capacity হয় 100 kilowatt তো এইটো ৰিসেন্টলি জুৰহাটত হ'ব বুলি ঘোষণা কৰা হয় ৰাইট Question number 33 the Assam Legislative Assembly digital TV in the Central Hall of the Assam Legislative Assembly is recently launched by তো অসম বিধানসভাত ডিজিটেল টিভি এটা স্থাপন কৰা হয় ৰিসেন্টলি তো এই যেটো ডিজিটেল টিভি হেতু সেন্ট্ৰেল হল যেটো আছে অসম বিধানসভাৰ তো তাত স্থাপন কৰা হয় আৰু সেই যেটো প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল কোন গৰাকী ব্যক্তিৰ দ্বাৰা নিম্নলিখিত and it was by Om Birla speaker of Lok Sabha right Lok Sabhar speaker Om Birla দেৱৰ দ্বাৰা এই বিশেষ প্ৰগ্ৰামটো লঞ্চ কৰা হৈছিল আৰু যত এটি ডিজিটেল টিভি এটি সেন্ট্ৰেল হলত এটো সেট আপ কৰা হৈছিল ৰিসেন্টলি অসম বিধানসভাত ৰাইট Question number 34 ইয়াতে উৰা হৈছে who has been selected for the prestigious Gozali Hiku Sahitya Award 2021 by Gozali Prakaশন নলবাৰী right তো গজালি প্ৰকাশন তো তেওলুকে গজালি হিকু সাহিত্য এৱাৰ্ড প্ৰদান কৰিছে ৰিসেন্টলি তেখেত হৈছে যুগল লোচন দাস ৰাইট যুগল লোচন দাস তেখেতক দিয়া হ'ব এই বিশেষ এৱাৰ্ডটি ৰাইট Coming to the last question of today's session recently which IPS officer from Assam has become the first women inspector general of police of Assam তো ৰিসেন্টলি আইজি নিযুক্তি দিয়া হয় তো অসমৰ প্ৰথম গৰাকী মহিলা আইজি হিচাপে কোন পৰিগণিত হয় নিম্নলিখিত অপচন কেটাৰ ভিতৰত and she is none other than Violet Borua right so Violet Borua তেখেতক প্ৰথম গৰাকী women IGP হিচাপে পৰিগণিত হয় অসমৰ তেখেত হৈছে Violet Borua so আজি ভিডিওটি দেখিনে আছিল আই হোপ আপোনালোকে ভিডিওটি ভাল পালে যদি ভিডিওটি ভাল লাগিছে চেনেলটি সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটি ক্লিক কৰিব লগতে ভিডিওটি ভাল লাগিলে নিজৰ বন্ধু বান্ধৱী এসপাইৰেন্ট সকলৰ লগত শেয়াৰ কৰিবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও